ৰেমালৰ প্ৰভাৱ আগন্তুক ৪৮ ঘণ্টাত অধিক ভয়ংকৰ হৈ পৰিব পাৰে পৰিস্থিতি অহা ৩০ মেলৈ ৰাজ্যত প্ৰচণ্ড বৰষুণ হোৱাৰ আশংকা এতিয়া প্ৰবল হৈ পৰিছে বিতং খবৰ এই মুহূৰ্তত ঈশান নিউজৰ দৰ্শকৰ বাবে আৰু সাগৰীয় ঘূৰ্ণী ৰেমালৰ অসমত প্ৰভাৱ সমাগত ৪৮ ঘণ্টাত অধিক ভয়াবহ হ'ব পাৰে পৰিস্থিতি অহা ৩০ মেলৈ ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ ঘণ্টাত ৫০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে বতাহ বলাৰ এতিয়া আশংকা কৰা হৈছে বিজুলী ঢেৰেকনি সহ প্ৰায়বোৰ ঠাইতে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে গোৱালপাৰা ডিমা হাছাও কাছাৰ হাইলাকান্দিত ৰেড এলাৰ্ট ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং বৰপেটা বজালি বাক্সাৰ লগতে তামুলপুৰ ওদালগুৰি দৰং মৰিগাঁও নগাঁও নলবাৰী আৰু কামৰূপ মহানগৰ জিলাত কামৰূপ গ্ৰাম্য পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কাৰ্বি আংলং আৰু গোলাঘাট মাজুলী লখিমপুৰ ধেমাজি শিৱসাগৰ চৰাইদেউ শোণিতপুৰ হোজাই বিশ্বনাথ ডিব্ৰুগড় তিনিচুকীয়াত বৰষুণ হোৱাৰ সম্ভাৱনা ধুবুৰীত দুদিনৰ বাবে নাও আৰু ফেৰী চলাচল ইতিমধ্যে বন্ধ কৰা হৈছে উল্লেখযোগ্য যে সাগৰীয় ঘূৰ্ণী ৰেমালৰ যি প্ৰভাৱ সেই ৰেমালৰ প্ৰভাৱত এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ আশংকা প্ৰবল হৈ পৰিছে অহা ২৭ আৰু ২৮ তাৰিখে অসমৰ দুই এঠাইত প্ৰবলৰ পৰা অত্যন্ত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে ৬৪.৫ মিলিমিটাৰৰ পৰা ২০৪.৪ মিলিমিটাৰ বা ততোধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৰাজ্যত ২৭ আৰু ২৮ তাৰিখ অৰ্থাৎ আজি আৰু কাইলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু আজি ৰেড এলাৰ্ট জাৰি কৰা হৈছে ডিমা হাছাও গোৱালপাৰা কাছাৰ হাইলাকান্দি কৰিমগঞ্জ জিলাৰ দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৰাজ্যৰ প্ৰায় সকলো ঠাইতে আজি বিজুলী ঢেৰেকনি সহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে গোৱালপাৰা ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ জিলাৰ দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ লগতে দুই এঠাইত অত্যন্ত প্ৰবল বৰষুণৰ লগতে দুই এঠাইত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগত বতাহ বলাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু ২৮ তাৰিখে ৰাজ্যৰ কেতবোৰ ঠাইত ৰেড এলাৰ্ট আৰু য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ৰেড এলাৰ্ট জাৰি কৰা ঠাইসমূহত বিজুলী ঢেৰেকনি সহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে চিৰাং বাক্সা ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ জিলাৰ দুই এঠাইত বজ্ৰপাতৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰবল হৈছে আৰু ২০৪.৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰো সম্ভাৱনা আছে আৰু পৰহিলৈ অৰ্থাৎ কাইলৈ প্ৰায় সকলোবোৰ ঠাইতে বিজুলী ঢেৰেকনি সহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোকৰাঝাৰ বঙাইগাঁও বজালি তামুলপুৰ বৰপেটা নলবাৰী মৰিগাঁও নগাঁও হোজাই পশ্চিম কাৰ্বি আংলং জিলাৰ দুই এঠাইত বজ্ৰপাতৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে একেদৰে ২৯ আৰু ৩০ তাৰিখেও ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ২৯ তাৰিখে প্ৰায় সকলো ঠাইতে বিজুলী ঢেৰেকনি সহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই এঠাইত বজ্ৰপাতৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে একেটা সম্ভাৱনা আছে ৩০ তাৰিখৰ বাবেও অৰ্থাৎ ৰাজ্যত এতিয়া সাগৰীয় যি ঘূৰ্ণী সেই ঘূৰ্ণী ৰেমালৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰবল হৈ পৰিছে অসমত ৰেমালৰ প্ৰভাৱ পৰিছে আৰু ৰাজ্যৰ ভিন্ন ঠাইত ইতিমধ্যে ধাৰাসাৰ বৰষুণ হোৱা পৰিলক্ষিত হৈছে কালি ৰাতিৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ হৈছে কেতবোৰ অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাও পৰিলক্ষিত হৈছে আপোনাৰ অঞ্চলত বৰষুণ যদি হৈছে তেন্তে কমেণ্ট যোগে আমালৈ জনাব পাৰে আপোনাৰ অঞ্চলত কেনে ধৰণৰ হৈছে পাতলীয়া মজলীয়া নে অতি প্ৰচণ্ড বৰষুণ হৈছে সেই সন্দৰ্ভত আপুনি আমালৈ কমেণ্ট যোগে জনাব পাৰে আৰু অহা ৩০ মেলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ইতিমধ্যে ৰাজ্যৰ কেতবোৰ ঠাইত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আনহাতে কেতবোৰ ঠাইত য়েল্লো এলাৰ্টও জাৰি কৰা হৈছে আজি আৰু কাইলৈ প্ৰবলৰ পৰা
অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু এই সময়ছোৱাত 64.5 মিলিমিটাৰৰ পৰা 204.4 মিলিমিটাৰ বা ততোধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জানিবলৈ দিছে। আজিৰ দিনটোত গোৱালপাৰা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাৰ দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত 64.5 মিলিমিটাৰৰ পৰা 204.4 মিলিমিটাৰ বেগত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অত্যন্ত প্ৰবল বৰষুণৰ লগতে দুই এঠাইত ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত বতাহ বলাৰো সম্ভাৱনা আছে। কাইলৈৰ দিনটোত চিৰাং, বাক্সা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জৰ দুই এঠাইত বজ্ৰপাতৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে, লগতে বতাহ বলাৰো সম্ভাৱনা আছে। আৰু 28 তাৰিখ অৰ্থাৎ কালিৰ দিনটোত প্ৰায় সকলোবোৰ ঠাইতে বিজুলী, ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোকৰাঝাৰ, বঙাইগাঁও, বজালি, তামুলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং জিলাৰ দুই এঠাইত বজ্ৰপাতৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। আনহাতে 29 আৰু 30 তাৰিখে সকলোবোৰ ঠাইতে বিজুলী, ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই এঠাইত বজ্ৰপাতৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰো সম্ভাৱনা আছে। এইদৰে এতিয়া ৰাজ্যত ৰেমালৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে, কিয়নো ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে বৰষুণ হৈছে আৰু কোনো ঠাইত প্ৰচণ্ড বৰষুণ হোৱা পৰিলক্ষিত হৈছে। আপোনাৰ অঞ্চলতো যদি বৰষুণ হৈছে তেন্তে আপুনি আমালৈ জনাব পাৰে খবৰ কমেণ্টৰ জৰিয়তে।